নমস্কাৰ সকলোকে। কেতিয়াবা কিন্তু মাছ মাংস নোহোৱাকৈ আমি ভাত সাজ অন্য পাচলিৰ সৈতে বেলেগ পদ্ধতিত বনাই বহুত ভালকৈ বা সোৱাদ লগাকৈ খাব পাৰোঁ, নহয়নে বাৰু? ঠিক তেনেকুৱা ধৰণে মই আজি বনাইছিলোঁ ভাতকেৰেলা আৰু পনীৰৰ পকৰি। ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ মইনো কেনেকুৱা ধৰণে বনাইছিলোঁ। এয়া ল'লোঁ মই ৰহৰ দালি, লগতে লৈছোঁ কেইটামান সৰু সৰু চাইজৰ ভাতকেৰেলা আৰু লৈছোঁ এডোখৰ পনীৰডোখৰ মই অৱশ্যে ঘৰতে বনোৱা আছিলে। কালি এডোখৰ গ্ৰেভি বনালোঁ। ভাবিলোঁ আজি এইডোখৰ কম পৰিমাণে আছে, মই পনীৰকে বনাওঁ। এই দালিখিনি আৰু ভাতকেৰেলাখিনিয়ে ধুনীয়াকৈ মই এতিয়া কুকাৰত ভৰাই এটা হুইচেল মাৰি ল'ম, বা দুটা মাৰিলেও হ'ব। ৰহৰ দালিখিনি অকণমান টাইম লাগে যিহেতু সিজিবলৈ। খালি এটা কথা মন কৰিব লাগিব, পানীখিনি খুব কম পৰিমাণে দিব লাগিব। হুইচেল মাৰোঁতে পানী এক্সট্ৰা থাকিব নালাগিব, যাতে ধুনীয়াকৈ পানীখিনি দালিয়ে শুহি লয়। তেনেকুৱা জোখত পানীখিনি দিব লাগিব। মই এতিয়া এয়া দুটা হুইচেলে মাৰিম বাৰু, ৰহৰ দালি অকণমান সিজিবলৈ সময় লাগে যে, সেইবাবে এয়া দেখিছেনে দুটা হুইচেল মৰাৰ পিছত মোৰ দালি আৰু ভাতকেৰেলা ধুনীয়াকৈ সিজি গৈছে। এক্সট্ৰা অকণো পানী নাই, ধুনীয়াকৈ দালিখিনিয়ে পানীখিনি শুহি লৈছে। তাৰপিছত দিলোঁ এয়া মিহি মিহিকৈ কাটি থোৱা পিঁয়াজ আৰু দিলোঁ এয়া ধুনীয়াকৈ এয়া মই সানি ল'ম। প্ৰথমতে ভাতকেৰেলা গুটিখিনি অকণমান আৰু দালিখিনিৰ সৈতে ধুনীয়াকৈ মিক্স কৰি ল'ম। ভাতকেৰেলা গুটিখিনি অকণমান ভাঙি দিলে খাই ভাল লাগিব, সেইবাবে অকণমান প্ৰথমতে সানি ল'ম। দিলোঁ আন্দাজমতে নিমখ আৰু হালধি, লগতে দিলোঁ এয়া কেইটামান গোটা জিৰা হাতেৰে এনেধৰণে মোহাৰি দি দিছোঁ। আজৱাইন কালজিৰা নহ'লে এনেধৰণে এয়া হোৱাইট জিৰা দি দিলে লগত পকৰিটো খাবলৈ বৰ ধুনীয়া হয়। তাৰপিছত এয়া দেখিছেনে ধুনীয়াকৈ মই সানি লৈছোঁ। ভাতকেৰেলা গুটিখিনি ভাং খাই যোৱাকৈ, দালিখিনিৰ লগত মিক্স হৈ যোৱাকৈ এয়া ধুনীয়াকৈ সানি লৈছোঁ। যিসকলে ভাতকেৰেলা খাই বেয়া পায় এনেধৰণে বনাই খাবচোন, বহুত ভাল লাগে খাবলৈ। এয়া মই ল'ৰাকো এনেধৰণে বনাই খুৱাওঁ কেতিয়াবা, নহ'লে নাখায় যে। তাৰপিছত এয়া পনীৰডোখৰ এতিয়া মই ইয়াত কদুকছ কৰি দিম। নহ'লে মই হাতেৰে যদি ভাঙি দিওঁ তেতিয়া মোৰ শ্বেপটো দিবলৈ বেয়া হ'ব, সেইবাবে ভাবিলোঁ মই কদুকছখনতে মাৰি দিওঁ, তেতিয়া মোৰ গোটেই পনীৰখিনি ধুনীয়াকৈ বাকীখিনিৰ লগত মিক্স খাই যাব, সানিবলৈও ভাল হ'ব। সেইবাবে মই এই কদুকছখনত ধুনীয়াকৈ মাৰি লৈছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ মাৰি লৈছোঁ। তাৰপিছত অকণমান সময় সানিলেই হ'ব আৰু বেছি সময় সানিব নালাগে। আৰু এই পকৰাটো কিন্তু বহুত তেলতো ফ্ৰাই কৰিব নালাগে, যিহেতু আমাৰ সকলোখিনি বস্তু সিজিয়ে আছে, সেইবাবে খুব কম তেলতে আমি ফ্ৰাই কৰিব পাৰি। এয়া দেখিছেনে ধুনীয়াকৈ মই পনীৰখিনি এয়া মাৰি ল'লোঁ। মাৰি লোৱাৰ পিছত অকণমান সানি ল'ম। সনাৰ পিছত তাত মই এতিয়া অকণমান কালাৰৰ বাবে দিম লাল মিৰ্চি পাউডাৰ, আৰু নিমখ মই আন্দাজমতে একেবাৰে দিয়ে দিছোঁ বাৰু পনীৰৰ জোখতে, সেইবাবে আকৌ নিমখ মই তাত দিয়া নাই। আৰু ইয়াত ধুনীয়াকৈ সানি লৈছোঁ। সানি লোৱাৰ পিছত মই জলকীয়াখিনি পিছত দিম বুলি থৈ দিছোঁ, যিহেতু ল'ৰাই নাখায় যে, সৰু ল'ৰাই খাব নোৱাৰিব। তালৈ অকণমান কাঢ়ি এয়া থৈ লৈছোঁ। থৈ লোৱাৰ পাছত মই এতিয়া বাকী কাটি থোৱা জলকীয়াখিনি দি অকণমান সময় সানি ল'ম। কেঁচা জলকীয়া পকৰি নিদিলে খাই ভাল নালাগে, নহয়নে বাৰু? সোৱাদটো বহুত কম হোৱা নিচিনা লাগে। কেঁচা জলকীয়া দি দিলে সোৱাদটো বেলেগ হৈ যায়। এয়া দেখিছেনে ধুনীয়াকৈ জলকীয়া দি মই এতিয়া সানি ল'ম, আৰু অকণমান কালাৰৰ বাবে দিছোঁ এয়া লাল মিৰ্চি পাউডাৰ দি এতিয়া ধুনীয়াকৈ সানি লৈছোঁ। সানিবলৈ শ্বেপটো দিয়াটো আপোনালোকৰ নিজৰ কথা, দীঘলীয়াকৈও দিব পাৰে বা আলু চপৰ নিচিনাকৈ দিব পাৰে, নহ'লে আপুনি এনেকৈ আমি যে পিঠা বনাওঁ তেনেকৈও দিব পাৰে। নিজৰ কথা আৰু নিজৰ চইচ, যেনেকুৱা ধৰণৰ শ্বেপ দিয়ে। এতিয়া মই এইখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে শ্বেপ দিবৰ কাৰণে। এতিয়া মই ধুনীয়াকৈ শ্বেপ দিম। মই অৱশ্যে আজি ডোনাটৰ নিচিনাকৈ শ্বেপ দিছোঁ, ল'ৰাই অকণ দেখিও ভাল পাব, খায়ো ভাল পাব, সেইবাবে এনেধৰণে অকণমান ডোনাটৰ নিচিনাকৈ শ্বেপ দি দিছোঁ। এনেদৰে দিলে আৰু এটা কথা ভাল হয়, তেলটো মানে ধুনীয়াকৈ লাগি যায় ভিতৰটো। এনেদৰে দি দিলে মানে সেইবাবে মই এনেধৰণে শ্বেপ দি দিছোঁ, আৰু খাই ভাল পাব। ল'ৰা অকণমান এট্ৰেকশ্যনটো বাঢ়িব বা ডোনাট বনাইছে বুলি, সেইবাবে এনেধৰণে শ্বেপ দি গোটেইখিনি শ্বেপ দি ল'লোঁ। শ্বেপ দিয়াৰ পাছত এতিয়া মই খুব কম তেলত এতিয়া ফ্ৰাই কৰি ল'ম। কেৰাহী পাতি খুব কম তেল দি ফ্ৰাই কৰি লওঁ, যিহেতু সিজি আছে যে, সেইবাবে বেছি তেলৰ প্ৰয়োজন নাই। আৰু কি হয়, আমি সাধাৰণতে যদি পকৰা বনাওঁ নহয়, তেল বহুত প্ৰয়োজন হয়, আৰু তেলটো খোৱাটো মানুহৰ ইমান ভালো নহয় শৰীৰৰ কাৰণে খুব বেছি পৰিমাণে, সেইকাৰণে কম পৰিমাণে খোৱাই ভাল যিমান পাৰে। সেয়া মই এনেধৰণে তাত তেলতে গোটেইখিনি দি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আপোনালোকে যদিহে খোৱা নাই খাই চাবচোন। মই অৱশ্যে ৰহৰ দালি দিছোঁ দেই, আপোনালোকে ৰহৰ দালিৰ জেগাত কিন্তু বুট দালিও দিব পাৰিব, আৰু অকণমান কৰ্ণফ্ল'ৰো দিব পাৰিব বা বেচনো দিব পাৰিব লগত। মই অৱশ্যে অকণমান বেচন আজি দিছিলোঁ, কিন্তু আপোনালোকক দেখাবলৈহে পাহৰিলোঁ। অকণমান বেচন দিলে কি হয়, শ্বেপটো দিবলৈ ভাল হয়, আৰু মানে ভাগি নাযায় পকৰাটো ফ্ৰাই কৰোঁতে। এয়া মই গোটেইখিনি ফ্ৰাই কৰি লোৱাৰ পিছত দেখিছেনে মোৰ পকৰা ৰেডি হৈ গৈছে ধুনীয়াকৈ। কালাৰটো ইমান ধুনীয়া আহিছে। নিৰামিষ ভাত সাজৰ সৈতে বা অকণমান চিম্পুল দালি এখনৰ সৈতে এনেধৰণৰ যদি পকৰা বনাই নহয়, খাই বহুত সোৱাদ লাগে। সেইবাবে আপোনালোককো দেখাই দিলোঁ অকণমান। আজিলৈ আহিছোঁ, বাই।